হেল্ল' গাইজ, আপোনালোকে নিউজ পাইছিলে নেকি যে এইচ ফাৰ্ষ্ট ইয়াৰ এক্সামখন কেঞ্চেল কৰা হৈছে। কেঞ্চেল কৰা হৈছে মানে গোৱালপাৰা ইউনিয়ন গ্ৰুপত তাতে দিয়া হ'ল যে গ্ৰুপত যে ময়ে গম নাপাইছিলোঁ যে এনেকুৱা হ'ব বুলি, যে গণিত পৰীক্ষাখন বাতিল হ'ব বুলি ভাবি নাছিলোঁ, যে লিক হ'ব। 20 তাৰিখে আহিছিলে কলেজত আৰু 21 তাৰিখে লিক হৈছিলে। 24 তাৰিখে মই আগতে শুনা পাইছিলোঁ, 21 বা 22 তাৰিখে মই আগতে চিনি পাইছিলোঁ, বুজি পাইছিলোঁ যে ন'টিচ দিছিলে গোৱালপাৰা ইউনিয়ন গ্ৰুপত। তাতে মই ভাবিলোঁ যে হয়, এক্সামখন কেঞ্চেল হৈছেও ঠিকে, কিন্তু ক'ব নোৱাৰোঁ যে হঠাৎকৈ মানে এক্সামখন হৈ যাব পাৰে। মই ফাৰ্ষ্ট ইয়াৰ এইচ ফাৰ্ষ্ট ইয়াৰ, মই ভাবি আছোঁ, আমাৰতো পিছবেলা এতিয়া নিজে ভাবিবলৈ ধৰিলোঁ যে মানে কলেজত যাম, চাই আহিম যে এক্সামখন হয় নহয়। যদি হয়, ছাত্ৰগিলাৰ এইচ বহুজন লছ হ'ব পাৰে, মোৰো হ'ব পাৰে। মই গৈ চাম কলেজত কি হয়। গতিকে সকলোৱে যেন এই মানে ফাদিল মেথছৰ সকলোৱে মানে মনত নাৰাখিব, কাৰণ আপুনি যাই চাবা কলেজত কি হয় নে নহয়, পৰীক্ষা কৰি চাবা, এক্সামখন যাই চাবা, নিজৰ চকু দি দেখা হেপ সঁচা, বাকী চব মিছা। গতিকে কলেজত যাই চাবা, মই যাম। গতিকে সকলোৱে যেন যায়, এক্সামখন যেন ভালে ভালে